বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কিয়নো ইয়াত আপোনালোকে চাব পাৰিব মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স কেনেকৈ এপ্লাই কৰিব লাগে বা দেউতাকৰ নামত মাটি কেনেকৈ আপোনাৰ নামত এপ্লাই কৰিব আৰু কোনে কোনে এপ্লাই কৰিব পাৰে গোটেইখিনি ডিটেইলছ ইয়াত চাব পাৰিব। প্ৰথমত আপোনালোকক গুগলত আহি সেৱা সেইটো লিখিব লাগিব। সো যিটো পৰ্টেল আহিব এই পৰ্টেলত আপোনালোকক লগইন কৰিব লাগিব। সিটিজেন একাউণ্ট থাকিলে সিটিজেন একাউণ্ট খুলি ল'ব বা যদি আপোনালোকে CSC দি কৰি আছে তেনেহ'লে CSC কৰি ল'ব। সো আপোনালোকে সিটিজেন একাউণ্টটো বনাই কিনে লগইন কৰিব। মই যেহেতু CSC পৰা কৰি আছোঁ পৰ্টেলটো একে। সো এতিয়া আপোনাক খোল খাব। এই খোল খোৱাৰ পিছত আপোনালোকে লিখিব সাৰ্চত যাই লিখিব বা সাৰ্ভিছত যাই লিখিব যে মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স য'ত আহিব মিউটেশ্যন। সো আমি সেকেন্ড অপশ্যনটো ক্লিক কৰিলোঁ। ইয়াত আপোনালোকে এপ্লাই নাও বুলি অপশ্যনটো পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পৰত নেক্সট পৰ্টেলটো খোল খাই আহিব। ইয়াত চাব পাৰিছে এপ্লিকেণ্ট নেম এপ্লিকেণ্ট মোবাইল নাম্বাৰ এড্ৰেছ লাইন 2 এড্ৰেছ লাইন 3 পিনক'ড গোটেইখিনি ইয়াত ডিটেইলছো দিব লাগিব। যোনে এপ্লিকেণ্ট কৰি আছে এই নামটো দিব লাগিব আৰু লগতে এপ্লিকেণ্ট মোবাইল নাম্বাৰটো দিব লাগিব লগতে এড্ৰেছো দিব লাগিব। সো আমি গোটেইখিনি ফৰ্মটো ফিল আপ কৰি আছোঁ আৰু লগতে এতিয়া আমি ডিটেইলছো দিয়াৰ লগে য'ত আমি প্ৰচিডত ক্লিক কৰিম আৰু ডকুমেণ্টছখিনি কি লাগিব গোটেইখিনি এইটো ডিটেইলছত বা এইটো ভিডিঅ'ত মাধ্যমত আপোনালোকে জানিব পাৰিব ডিটেইলছটো কি লাগে। সো আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰে ভালকৈ চাই থাকক। সো আমি গোটেইখিনি ডিটেইলছটো দি আছোঁ। এতিয়া আমি ডিষ্ট্ৰিক্টটো দি দিলোঁ। আপোনালোকৰ এৰিয়া যিটো হয় সেইটো হিচাপত আপোনালোকে গোটেইখিনি ডিটেইলছটো দিব। সো মই পিনক'ডটো দি দিলোঁ। এতিয়া পিনক'ডটো দিয়াৰ লগে লগে এতিয়া আমাৰ যেহেতু আমাৰ এড্ৰেছ লাইন 1টো দিব লাগে এতিয়া আমি এড্ৰেছ লাইন 1টোও দি দিম। আৰু যদি আপোনালোকৰ ডকুমেণ্টছখিনি যদি ৰেডি হৈ নাথাকে তেনেহ'লে আপোনালোকে ৰেডি কৰি ল'ব সোনকালে আৰু কেনেকৈ কৰিব গোটেইখিনি ইয়াত আপোনালোকে জানিব পাৰিব। ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব এইটো ভিডিঅ' জানিব পাৰিব। সো আমি এতিয়া প্ৰচিডত ক্লিক কৰিছোঁ। ইয়াত দি আছে ৱেলকাম টু দ্য বসুন্ধৰা 1.0। সো এতিয়া আমাৰ আহি গ'ল। যদি আপোনালোকে মাইনৰ হয় মাইনৰত য়েছ কৰিব যদি মাইনৰ নহয় তেনেহ'লে ন কৰিব। সো আমি মাইনৰ নহওঁ। এতিয়া আমি পেন কাৰ্ড দি ভেৰিফিকেশ্যন কৰিম কাৰণ পেন কাৰ্ড দি ভেৰিফিকেশ্যন কৰিলে মোবাইল নাম্বাৰত OTP নাযায়। আধাৰ কাৰ্ড দি কৰিলে মোবাইল নাম্বাৰত OTP যাব। সো আমি পেন নাম্বাৰটো দিছোঁ। এতিয়া আমি মানুহজনৰ নাম কি হয় এই নামটো দিম লগতে তলত ডেট অফ বাৰ্থটো দিয়া আছে আমি ডেট অফ বাৰ্থটো দিম যোনে এপ্লিকেণ্ট হ'ব সেইটো হিচাপত আমি দিম। সো এতিয়া আমি গোটেইখিনি ডিটেইলছ আমি ভেৰিফাই কৰিলোঁ অ'কে আছে ঠিক আছে পেন কাৰ্ড অথেণ্টিকেশ্যন ছাকচেছফুলি ডান। এতিয়া আমি যদি ৰেজিষ্টাৰ কৰিম যদি আপোনালোকৰ PM কিষাণত নাম থাকে তেনেহ'লে য়েছ কৰিব অথবা নাইবা ন কৰিব। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট দিব লাগিব লেণ্ড এৰিয়াৰ ডিটেইলছটো দিব লাগিব। যদি আৰবানত হয় আৰবানত দিব বা ৰুৰালত হ'লে ৰুৰালত চাই কিনে আপোনালোকে ভিলেজটো চুজ কৰি বা নিজৰ এৰিয়াটো চুজ কৰি আপোনালোকে ডাক নাম্বাৰটো দিব আৰু এই ডাক নাম্বাৰত যিমানখিনি মাটি আছে এইটো আপোনাৰ লগত কিন্তু শ্ব' কৰিব। সো আমি ডাক নাম্বাৰটো দিছোঁ। এতিয়া আপোনাৰ উত্তৰাধিকাৰী সূত্ৰে চিলেক্ট কৰিব লাগিব ঠিক আছে। এতিয়া আমি উত্তৰাধিকাৰী সূত্ৰে আমি দিছোঁ। এতিয়া আপোনালোকৰ এপ্লিকেণ্টৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে য'ত আপোনালোকে চাব পাৰিব চেণ্ড OTP বুলি লিখা আছে ইয়াত চেণ্ড OTPত ক্লিক কৰিব আৰু আপোনালোকৰ মোবাইলত OTPটো গুচি যাব। এতিয়া OTPটো আমি দি দিছোঁ। এতিয়া ভেৰিফাই OTPত আমি ক্লিক কৰিম আৰু ছাবমিট কৰিম। যদি আমাৰ OTPটো ঠিক হয় তেনেহ'লে আমাৰ ছাকচেছফুলি হৈ যাব। এতিয়া আহিব আমাৰ চিলেক্ট পাট্টাদাৰ নেম এই পাট্টাদাৰ নেমত আপোনালোকৰ দেউতাকৰ নামটো চাব পাৰিব বা যাৰ নামত আছে আপোনালোকৰ গাৰ্জিয়ান বা মাকৰ নামত বা দেউতাকৰ নামত যি হওক সেইটো হিচাপত আপোনালোকে চাব পাৰিব য'ত এতিয়া আপোনালোকক চিলেক্ট কৰিব লাগিব। এতিয়া আমি চিলেক্ট কৰিছোঁ। সো এইটো আপোনাৰ কোনে হয় এই হিচাপত আমি এপ্লাই কৰিম। যদি আপোনাৰ যদি অলৰেডি ডাগত নাম থাকে তেনেহ'লে য়েছ কৰিব অথবা নাইবা ন কৰিব। সো আমি নামটো দিছোঁ লগতে ইংলিছ লগতে এছামিজ দুটা ডিটেইলছো দিব লাগিব আৰু এছামিজ ডিটেইলছটো আপোনালোকক ভালকৈ লিখিব লাগিব কিয়নো এই নামটোৱে আপোনালোকৰ নামজাৰি পেপাৰত বা জমাবন্দী পেপাৰত উঠিব। সো এনেকুৱাকৈ আমি নামবিলাক এণ্ট্ৰি কৰিম যোনে যোনে নেক্সট অফ কিনত নামবিলাক দিয়া আছে মানে আপোনালোকে যেতিয়া ডেথ চাৰ্টিফিকেট পোৱাৰ পিছত নেক্সট অফ কিনটো ওলাইছে বা লিগেল হেয়াৰ ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেটটো ওলোৱাইছে সেই হিচাপত আমি নামবিলাক এণ্ট্ৰি কৰিম। আৰু কোনোবাই যদি বিচাৰে যে মোৰ নামটো নাহওক মোৰ ইয়াৰ পৰা অংশ নালাগে তেনেহ'লে সেইটোৰ কাৰণে কি ডকুমেণ্ট ছাবমিট কৰিব গোটেইখিনি মই কৈ আছোঁ। ইয়াত আপোনালোকক ছাবমিট কৰিব লাগিব ডেথ চাৰ্টিফিকেট লিগেল হেয়াৰ চাৰ্টিফিকেট চেণ্ড লেণ্ড ৰেভিনিউ ৰিচিপ্টটো লাগিব য'ত আপোনাৰ খাজনা পেড ৰিচিপ্টটো লাগিব লগতে ডিক্লেৰেশ্যনবিলাক চব দিব লাগিব
যদি কোনোবাই যে লাগে মোক যে কৈ আছে যে মোৰ এই অংশটো নালাগে, মই ইয়াত নামজাৰি পেপাৰত মই নামটো নুঠাওঁ, মোৰ ভাইটি বা ভণ্টিসকলৰ কাৰণে মই এইটো দিলোঁ, তেনেহ'লে তাক NOC-টো দিব লাগিব। আৰু NOC-টো দিয়াৰ পিছত আপোনালোকে গোটেইখিনি ডিটেইলছ এইবিলাক দিয়াত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ প্ৰিভিউ ছিষ্টেম আছে, য'ত আপোনালোকে চাব পাৰিব যে গোটেইখিনি ডিটেইলছ ভালকৈ শুদ্ধকৈ দিছে কি নাই। চ' আপোনালোকে যেতিয়া চেক কৰিছে তেতিয়া আপোনালোকে ছাবমিট কৰিব। আৰু পে'মেণ্টটো কেনেকৈ কৰিব লাগিব এইটো আপোনালোকে চাই লওক। আৰু তাৰে ভিতৰত মই কৈ আছোঁ আপোনালোকক ডিটেইলছখিনি কি দিব লাগিব। প্ৰথমত আপোনালোকে খাজনা ৰিচিপ্ট দিব, এফিডেভিট দিব, তাৰপিছত গোটেইখিনি মানুহজনৰ পেন কাৰ্ড দিব, য'ত আপোনালোকৰ সেল্ফ এটেষ্টেড ছিগনেচাৰ থাকিব লাগিব, আৰু ভোটাৰ কাৰ্ডটো দিব, আৰু ডেথ চাৰ্টিফিকেট, ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট, নেক্সট অফ কিন চাৰ্টিফিকেট, এইবিলাক চাৰ্টিফিকেট গোটেইখিনি আপোনালোকৰ আপলোড দিব লাগিব। যদি আপোনালোকে ইয়াৰ ভিতৰত যদি কোনো ডকুমেণ্টছ আপলোড নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ এই এপ্লিকেশ্যনটো পিছত যাই ৰিজেক্ট হৈ যাব। চ' গোটেইখিনি ডিটেইলছ দিব লাগিব আৰু আপোনালোকৰ 100% আপোনালোকৰ এপ্ৰুভ হৈ যাব। আৰু এপ্লিকেশ্যন কৰাৰ পিছত কি কৰিব লাগিব সেইটোও কৈ আছোঁ, আপোনালোকে চব ভালকৈ ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। যেনেকৈ পে'মেণ্ট কৰিব লাগে আপোনালোকে ভিডিঅ'টো চাই আছে, এনেকৈ আপোনালোকে পে'মেণ্টটো কৰি ল'ব। আৰু পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ য'ত ৰিচিপ্টটো ওলাব সেই ৰিচিপ্টটো লৈ যাই কিনে আপোনালোকৰ চাৰ্কেল অফিচত যাব লাগিব। আৰু যোৱাৰ পিছত আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। গতিকে আপোনালোকে নিজে যাব, কিয়নো আপোনালোকৰ চাৰ্কেল অফিচৰ পৰা নামাতে। চ' আপোনালোকে নিজে যাব লাগিব আৰু ভেৰিফিকেশ্যনটো কৰিব লাগিব। একদম ভেৰি ইজি প্ৰচেছ। আৰু ভেৰিফিকেশ্যনত কি ডকুমেণ্টছখিনি লৈ যাব লাগিব গোটেইখিনি ডিটেইলছটো কৈ দি আছোঁ, যিবিলাক মই আপোনাক ক'লোঁ আকৌ এগেইন কৈ আছোঁ। নেক্সট অফ কিন চাৰ্টিফিকেট, ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট বুলিলে আপোনালোকক য'ত আপোনালোকে মিউনিচিপালিটিৰ পৰা পাব, আৰু যদি গাঁও এৰিয়াৰ হয় তেনেহ'লে গাঁও পঞ্চায়তৰ পৰা পাব। সেই ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেটটো লৈ যাব লাগিব, লগতে ডেথ চাৰ্টিফিকেটটো লৈ যাব লাগিব, এফিডেভিটখিনি লৈ যাব লাগিব, লগতে খাজনা ৰিচিপ্টটো লৈ যাব লাগিব। আৰু লগতে যদি কোনোবাই যদি NOC দিয়ে যে মোক এই অংশটো নালাগে, সেই NOC-টো লৈ যাব লাগিব। চ' এনেকুৱা এটা ভেৰি ইজি প্ৰচেছ, য'ত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে গভৰ্ণমেণ্ট ফিজ দিব লাগিব জাষ্ট 540 ৰুপিজ। আৰু যদি কোনোবা যদি কম আহে বা সেইটো আহিব পাৰে, এইটো এৰিয়া হিচাপত ডিপেণ্ড কৰে, তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব ধুনীয়াকৈ। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰিব। চ' আজিৰ কাৰণে এইখিনিয়ে।